নমস্কাৰ গ্ৰহণ কৰিব। বিদ্যালয়ৰ প্ৰাদেশিকৰণ সম্পৰ্কে এটি সংবাদ দিব বিচাৰিছো। একেবাৰে এলপিৰ পৰা কলেজলৈকে যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ সম্পৰ্কে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা সভাপতি হৰমোহন বৰা তেখেত দাবী জনাইছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পদ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনাইছে তেখেতে। আহক এতিয়া বিতং খবৰটো জানো। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যখনত ২০০৬ চনৰ ১ জানুৱাৰীৰ আগেয়ে স্থাপিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাইছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। এই সংক্ৰান্তত সংস্থাৰ সভাপতি হৰমোহন বৰাই দৈনিক অসমৰ আগত কয় যে এই শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীক ২০১৭-১৮ চনৰ পদ প্ৰাদেশিকৰণ আইনৰ সংশোধন কৰি প্ৰাদেশিকৰণৰ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে যোৱা ১০ জানুৱাৰীত সংবাদমেলযোগে ঘোষণা কৰিছিল। প্ৰাদেশিকৰণ সম্পৰ্কত গঠন হোৱা কেবিনেট উপসমিতিয়ে এমাহৰ ভিতৰতে প্ৰতিবেদন প্ৰস্তুত কৰি কেবিনেটত দাখিল কৰিব লাগিছিল যদিও আজি প্ৰায় ৩ মাহ অতিক্ৰম কৰাৰ পাছতো এই ক্ষেত্ৰত কোনো কাম আগবঢ়া নাই। বিত্তমন্ত্ৰী অজন্তা নেওগ তেখেতক ৰাজ্যিক বাজেটত পদ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত আইনখনৰ সংশোধন কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছিল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ভেঞ্চাৰ বিদ্যালয়সমূহত বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত খেদ প্ৰকাশ কৰে সংস্থাৰ সভাপতিয়ে। আগন্তুক নিৰ্বাচন অথবা অন্যান্য অজুহাতত দুৰ্ভগীয়া অপ্ৰাদেশিকৃত শিক্ষকসকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰক দাবী জনাইছে সংস্থাই। পদ প্ৰাদেশিকৰণ আইনৰ সংশোধনীৰ ক্ষেত্ৰত ২০০১, ২০১৩ আৰু ২০২১ চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আওতাত ল'বলৈ আহ্বান জনায় সংস্থাই। আনহাতে ২০২৩ চনৰ পৰা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত বিনামূলীয়া পাঠ্যপুথি, দুপৰীয়াৰ আহাৰ বন্ধ হৈ থকাত সংস্থাৰ সভাপতিয়ে খেদ প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ল যদিও ৰাজ্য চৰকাৰে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে এতিয়াও পাঠ্যপুথি যোগান ধৰা নাই। সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা চৰকাৰী বিদ্যালয়ত পাঠ্যপুথি যোগানৰ পাছতহে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত পাঠ্যপুথি দিয়া হ'ব বুলি জনায় সংস্থাৰ সভাপতিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। চৰকাৰে যিহেতু শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ সিদ্ধান্ত লৈছে, তেনেস্থলত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰা দুখীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া পাঠ্যপুথি আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থা চলিত মাহৰ পৰাই কৰিবলৈ তেওঁলোকে দাবী জনাইছে। তদুপৰি অপ্ৰাদেশিকৃত উচ্চ মাধ্যমিক শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু ছাত্ৰীসকলক চাইকেল, অপ্ৰাদেশিকৃত মহাবিদ্যালয়ৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সংস্থাই দাবী জনায়। এয়া আছিল প্ৰাদেশিকৰণ সম্পৰ্কীয় আৰু বিদ্যালয়সমূহ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ যি অৱস্থা, তেওঁলোক যে এই শিক্ষানুষ্ঠানসমূহ যে চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হ'ব লগা হৈছে, তাৰ এই বঞ্চিত যাতে নহয় তাৰ বাবে দাবী জনাইছে সংস্থাই, সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাই। যিহেতুকে ছাত্ৰ-ছাত্ৰীয়ে হয়, ছাত্ৰ-ছাত্ৰী ভেঞ্চাৰ নহয়। শিক্ষকসকল বিদ্যালয়খন ভেঞ্চাৰ হ'ব পাৰে, কিন্তু ছাত্ৰ-ছাত্ৰীসকল কিন্তু আমাৰ ৰাইজৰ সম্পদ, মানৱ সম্পদ। এওঁলোকৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে অপ্ৰাদেশিক শিক্ষানুষ্ঠানত পঢ়া শুনা কৰে, গতিকে তেওঁলোকৰ প্ৰতি বেছিহে দৃষ্টি দিব লাগে চৰকাৰে। এই ক্ষেত্ৰত কিন্তু বিপৰীত কাৰ্যহে কৰি থকা দেখা যায়। চাইকেলৰ পৰা বঞ্চিত, মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হয় এই দুখীয়া ল'ৰা ছোৱালীসকল। আনকি নিযুত মইনা আঁচনিৰ পৰাও বঞ্চিত কৰিছে।
এয়া তাৰ কাৰণেও দাবী জনাইছে সংস্থাই যি কি নহওক আজিলৈ সামৰিবলৈ লৈছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু অল নটিফিকেশন অন কৰি ল'ব ধন্যবাদ জয় অসম